সো তোমালোকৰ এইচএছৰ যিসকলৰ জিঅ'গ্ৰাফী আছে তেওঁলোকৰ বাবে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, কাৰণ ইয়াতে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক তোমালোকৰ 2026ত অহাৰ চান্স আছে সেইবোৰ ইয়াতে এটা কুৱেশ্যন বনোৱা হৈছে। আৰু তোমালোকৰ পেটাৰ্ণটো ছেম আছে, কুৱেশ্যন পেটাৰ্ণটো তোমালোকৰ কেনেকুৱা কুৱেশ্যন আহে, কেইটা অৰ থাকে, চ' এইবোৰ কেইটা বৰ্ড কুৱেশ্যন থাকে, কেইটা 1 মাৰ্কছৰ কুৱেশ্যন থাকে, চ' গোটেই চিষ্টেমটো ফ'ল' কৰি এটা কুৱেশ্যন বনোৱা হৈছে। চ' যিটো নেকি তোমালোকৰ 2026ত বহুত হেল্প হ'ব আৰু ইয়াৰ পৰাই মেক্সিমাম মানে কুৱেশ্যন আহিব বুলি মই আশা কৰিছোঁ। ঠিক আছে, চ' ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন আহিছে, ফাৰ্ষ্ট কুৱেশ্যনটো আছে তোমালোকে চাই লোৱা। ইয়াতে MCQ থাকিব তোমালোকৰ 5টামান দিব বা 4টা দিব, তাৰ পৰা 4টাই লিখিব লাগিব। ঠিক আছে, কেতিয়াবা 5টা দিয়ে, কেতিয়াবা 6টা দিয়ে আৰু কেতিয়াবা 4টাও দিয়ে। চ' প্ৰথম কুৱেশ্যনটো আছে, তলৰ কোনখন মহাদেশত জনসংখ্যাৰ বৃদ্ধি হাৰ সৰ্বাধিক? চ' ইয়াতে এনচাৰটো কি হ'ব? এনচাৰটো আফ্ৰিকা হ'ব, কাৰণ ইয়াতে জনসংখ্যাৰ হাৰ বৃদ্ধি গৈছে। ঠিক আছে, যেতিয়া ক'ব যে কোনটো মহাদেশত জনসংখ্যা বেছি আছে তেতিয়াহ'লে এছিয়া হ'ব, আৰু যদি কয় কোনটো মহাদেশত জনসংখ্যাৰ বৃদ্ধি হাৰ বেছি তেনেহ'লে আফ্ৰিকা হ'ব। কিছুমানে কি কৰি দিয়ে, এইটো এছিয়া বুলি লিখি দিয়ে কাৰণ এছিয়াত জনসংখ্যা বেছি আছে, চ' এইটো নহ'ব। ঠিক আছে, ছেকেণ্ড কুৱেশ্যনটো আছে, কৰ্মী বয়সৰ লোকসকলৰ বয়স সীমা হৈছে, এইটো কি হ'ব? 15 পৰা 59, মানে কিমান বছৰৰ পৰা কিমান বছৰলৈকে মানুহে মানে কাম কৰিব পাৰে বা লেবাৰ বুলি কোৱা হয়। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো আছে যে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা কিমান আছিল? চ' এইটো কি হ'ব? এইটো হ'ব তোমালোকৰ এইটো হ'ব 4 নম্বৰটো। ঠিক আছে, 121 কোটি বুলি লিখিব পাৰা, বা বেলেগ থাকিলে এইটো হ'ব। ঠিক আছে, নিযুত বুলি থাকিব পাৰে বা 121 কোটি দিয়া থাকিব পাৰে ডাইৰেক্টলি। তাৰপিছত ঘ নম্বৰটো আছে, নিম্নোক্ত কোনবিধ দ্বিতীয় বৃত্তি? চ' ইয়াতে তোমালোকে বুজিব লাগিব দ্বিতীয় বৃত্তি মানে কি, প্ৰাথমিক বৃত্তি মানে কি, বা প্ৰাথমিক বৃত্তি মানে কি, তৃতীয় বৃত্তি মানে কি, চতুৰ্থ বৃত্তি মানে কি। চ' এইবোৰ জানিলেহে তোমালোকে লিখিব পাৰিবা, আৰু এইটোৰ পৰা প্ৰতিবাৰ কুৱেশ্যন অহা দেখা যায়, যিকোনো বৃত্তিৰ পৰা যিকোনো এটা দি দিব। ঠিক আছে, চ' এইটো কি হ'ব? এইটো দ্বিতীয় বৃত্তি কি হ'ব? এইটো উদ্যোগটো হ'ব ৰাসায়নজাত উদ্যোগ। ঠিক আছে, যিটো উদ্যোগ আছে সেইবিলাক কি হয়, যিমান উদ্যোগ আছে সেইবোৰ গোটেই দ্বিতীয় বৃত্তি হয়। পৰ্যটনটো তৃতীয় বৃত্তি হ'ব, তাৰপিছত খননটো তোমালোকৰ কি হ'ব? প্ৰাথমিক বৃত্তি হ'ব, ধান খেতিটো প্ৰাথমিক বৃত্তি। চ' তোমালোকে ভালকৈ পঢ়িবা এইবোৰ বৃত্তিবোৰ। চ' তাৰপিছত আছে ইয়াতে 1 মাৰ্কছৰ কুৱেশ্যন, ইয়াতে 4টা বা তোমালোকৰ 5টা থাকিব পাৰে বা 6টাও থাকিব পাৰে। ঠিক আছে, ইয়াৰ পৰা আমালোকৰ 4টাহে লিখিব লাগিব। চ' ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াতে আছে যে ভাৰতৰ খাৰিফ শস্য কোন কোন মাহত কৰা হয়? চ' এইটো তোমালোকৰ কুৱেশ্যনটো ঘূৰাই দিব পাৰে যে ভাৰতত খাৰিফ শস্য ইংৰাজী কোন দুটা মাহত কৰা হয়, মানে কোনটো মাহৰ পৰা কোনটো মাহৰ ভিতৰত খাৰিফ শস্য কৰা হয়। ঠিক আছে, তাৰপিছত খ নম্বৰ কুৱেশ্যনটো আছে, এটা অলৌহ খনিজৰ নাম লিখা, বা এইটো কুৱেশ্যনটো কেতিয়াবা দেখা যায় যে এটা অলৌহ খনিজ উদ্যোগৰ নাম লিখা। চ' ছেম হ'ব এনচাৰটো। তাৰপিছত গ নম্বৰটো আছে, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব আছিল বা কিমান আছিল? ঠিক আছে, 2011 চনৰ পৰা তোমালোকৰ যিমান আহে কুৱেশ্যন, মানে চ' এইবোৰ মানে ডেটা যিমান আছে, চ' এইবোৰ 2011টোৱে আহে, তোমালোকৰ 2001টো নাহে। ঠিক আছে, তাৰপিছত আছে 4 নম্বৰটো, চতুৰ্থ বৃত্তিৰ এটা উদাহৰণ দিয়া। নম্বৰটো আছে, অসমৰ এটা তেল শোধনাগাৰৰ নাম লিখা। চ' এইটোৱে আছিল তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন। তাৰপিছত আহিব তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন। 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ ইয়াতে 10টা লিখিব লাগিব। ঠিক আছে, 10টা লিখিব লাগিব, তোমালোকে ইয়াতে 14টামান থাকিব বা 12টামান থাকিব। ঠিক আছে, তাৰ পৰা 10টাহে লিখিব লাগিব কুৱেশ্যন। চ' 2 মাৰ্কছৰ কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয়। চ' ইয়াতে ক নম্বৰ কুৱেশ্যনটো আছে, জনপ্ৰব্ৰজনৰ প্ৰধান কাৰকসমূহ কি কি? তাৰপিছত খ নম্বৰটো আছে, ভাৰতৰ 2খন খনি ভিত্তিক চহৰৰ নাম লিখা। এইটো কেতিয়াবা অসমৰটো আহে যে অসমৰ 1খন বা 2টা খনি ভিত্তিক চহৰৰ নাম লিখা। তাৰপিছত আছে গ নম্বৰটো, দ্বিতীয় বৃত্তিৰ নাম লিখা। চ' এইটো তোমালোকে এইটো পঢ়ি যাবা, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি, প্ৰাথমিক বৃত্তি, চ' কোনটো দিয়ে কোনো গেৰাণ্টি নাই। ঠিক আছে, তাৰপিছত ঘ নম্বৰটো আছে, জৈৱ সম্পদত আধাৰিত 2টা উদ্যোগৰ নাম লিখা। ঠিক আছে, জৈৱ সম্পদত আধাৰিত 2টা উদ্যোগৰ নাম। তাৰপিছত আছে দুবিধ পৰম্পৰাগত শক্তিৰ নাম লিখা। এইটো পৰম্পৰাগত নিদি অপৰম্পৰাগত দিব পাৰি। ঠিক আছে, তাৰপিছত আছে 6 নম্বৰটো, পানী প্ৰদূষণৰ 2টা কাৰণ লিখা। চ' এইবোৰ কুৱেশ্যন 2 মাৰ্কছৰ কাৰণে আহে। তাৰপিছত আছে গোলকীয় উত্তাপ বৃদ্ধিত প্ৰভাৱ পেলোৱা 2টা গেছৰ নাম লিখা। ভাৰতত 2টা মুখ্য সমুদ্ৰ বন্দৰৰ নাম লিখা। কেতিয়াবা তোমালোকৰ কি দিয়ে যে ভাৰতৰ পশ্চিম পাৰত থকা বা পশ্চিম উপকূলত থকা 2টা বন্দৰৰ নাম লিখা, বা কেতিয়াবা দিয়ে যে দক্ষিণ উপকূলত থকা বা পূব উপকূলত থকা, চ' এইবোৰ দি দিয়ে। ঠিক আছে, চ' তোমালোকে ভালকৈ এইটো কনফিউজনবিলাক যদি থাকে তেনেহ'লে ভালকৈ পঢ়ি যাবা। তাৰপিছত আছে অসমৰ 2টা বাঘ সংৰক্ষণ প্ৰকল্পৰ নাম লিখা। বাঘ নিদি কেতিয়াবা বাৰ্ঘ দিয়ে। চ' এইবোৰ তোমালোকে জানিব লাগিব, কুৱেশ্যনবোৰ বুজিলেহে লিখিব পাৰিবা। ঠিক আছে,
তাৰ পিছৰ কুৱেশ্যন আছে ইয়াতে যে অসমত ঝুম খেতি কৰা দুখন জিলাৰ নাম লিখা বা এটা কুৱেশ্যনটো কেতিয়াবা ঘূৰাই দিয়ে যে অসমৰ যিকোনো দুটা পাহাৰীয়া জিলাৰ নাম লিখা চ' এনচাৰটো ছেমি হ'ব তাৰপিছত আছে এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মানৱ ভূগোলৰ দুটা সংজ্ঞা দিয়া স্তম্ভ লিখা সংজ্ঞা নহয় মানৱ ভূগোলৰ দুটা স্তম্ভ লিখা তাৰপিছত আছিল ৰৈখিক বস্তুটো কি উদাহৰণ দিয়া চ' এইবোৰ আছে তোমালোকৰ 2 মাৰ্কছৰ কাৰণে এতিয়া আহিব তোমালোকৰ 3 মাৰ্কছৰ কাৰণে কুৱেশ্যন ঠিক আছে ইয়াতে 9টা লিখিব লাগিব চ' ইয়াতে তোমালোকৰ 12টা মান থাকিব টোটাল 12টাৰ ভিতৰত 9টাহে লিখিব লাগিব পৰীক্ষাত ঠিক আছে চ' ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিল তোমালোকৰ আছে যে ভাৰতৰ কৃষিৰ প্ৰধান সমস্যাসমূহ আলোচনা কৰা ঠিক আছে এই কুৱেশ্যনটো কেতিয়াবা 5 মাৰ্কছৰ কাৰণে অহা দেখা যায় চ' তোমালোকে এইটো ভালকৈ পঢ়িবা ভাৰতৰ কৃষিৰ প্ৰধান সমস্যা বা এইটো অসমৰ আহিব পাৰে যে অসমৰ প্ৰধান কৃষিসমূহ আলোচনা কৰা ঠিক আছে তাৰপিছত আছে অসমৰ জলবায়ুৰ ওপৰত টকা লিখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো তাৰপিছত আছে আকাশী পথ পৰিবহণৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা ঘ নম্বৰটো আছে পৰিকল্পিত জনবসতি কি পৰিকল্পিত জনবসতি বুলিলে কি বুজা তাৰপিছত অ নম্বৰটো বহুত ইম্পৰ্টেণ্ট অসমৰ চাহ উদ্যোগৰ বিষয়ে লিখা ভাৰতৰ জল সম্পদৰ সমস্যা আলোচনা কৰা তাৰপিছত 6 নম্বৰটো আছে মালিকী সত্ৰৰ আধাৰত শিল্পৰ শ্ৰেণী বিভাগ লিখা চ' ইয়াতে মালিকী সত্ৰৰ এনচাৰটো 3টা আছিল চ' তোমালোকে কনফিউজ নহ'ব বস্তুবোৰ তাৰপিছত জ নম্বৰটো আছে চলন্ত শিল্প উদ্যোগৰ বৈশিষ্ট্য লিখা ঠিক আছে তাৰপিছত কুৱেশ্যনটো আছে পাতিত ভূমি আৰু কৃষিযোগ্য পাতিত ভূমিৰ মাজত পাৰ্থক্য লিখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত আছে পিছৰ কুৱেশ্যনটো আছে প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ পাৰ্থক্য লিখা পিছৰ কুৱেশ্যনটো আছে বায়ু প্ৰদূষণৰ কাৰণ আৰু ফলাফল লিখা কেতিয়াবা তোমালোকৰ পানী প্ৰদূষণ আহিব পাৰে মাটি প্ৰদূষণ আহিব পাৰে মানে প্ৰদূষণ 4টা আছে 4টাৰ ভিতৰত যিকোনো এটা আহিব পাৰে ঠিক আছে তো ভালকৈ পঢ়িবা এইটো তাৰপিছত 6 নম্বৰটো আছে উদ্যোগ স্থাপনত প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা কি কাৰক আছে যেটো মানে কোনোবা ঠাইত উদ্যোগ হ'বলৈ সহায় কৰে বা প্ৰভাৱ পেলায় ঠিক আছে এইখিনি আছিল 3 মাৰ্কছৰ কাৰণে কুৱেশ্যন তাৰপিছত আহিব তোমালোকৰ 5 মাৰ্কছৰ কাৰণে যিকোনো 3টা লিখিব লাগিব ঠিক আছে ইয়াতে তোমালোকৰ 5টা মান কুৱেশ্যন থাকিব 5টাৰ পৰা যিকোনো আমাক 3টাহে লিখিব লাগিব চ' ফাৰ্ষ্ট কুৱেশ্যনটো আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰতিবাৰ আহে কুৱেশ্যনটো জনসংখ্যাৰ ঘনত্ব মানে কি জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ আলোচনা কৰা কেতিয়াবা ভৌগোলিক আহে কেতিয়াবা অৰ্থনৈতিক আহে কেতিয়াবা আৰু কি আহে আৰু এটা আছিল তোমালোকৰ চ' কোনটো আহে কোনো গ্যাৰাণ্টি নাই ঠিক আছে ভালকৈ পঢ়িবা এইটো তাৰপিছত খ নম্বৰটো আছে পৰ্যটন উদ্যোগ বুলিলে কি বুজা ইয়াত প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা বা ডাইৰেক্ট কুৱেশ্যনটো আহে যে পৰ্যটনত প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা ঠিক আছে আৰু এইটো ভিডিঅ'ত মই এনচাৰবোৰ আলোচনা কৰা নাই কাৰণ বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো তোমালোকৰ যদি এনচাৰ লাগে তেনেহ'লে তোমালোকে মোক জনাবা মই তোমালোকক এনচাৰবোৰ দি দিম নেক্সট ভিডিঅ'ত তাৰপিছত আছে গ নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট প্ৰকাৰ্যৰ ভিত্তিক উদ্যোগক কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি ব্যাখ্যা কৰা ঠিক আছে তাৰপিছত কুৱেশ্যন আছে মানৱ ভূগোলৰ সংজ্ঞা দিয়া আৰু সমাজ বিজ্ঞানৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰা কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত 9 নম্বৰটো আছে মেপ তোমালোকৰ এইটো আহিবই এইটোতো প্ৰতিবাৰ থাকে চ' মানচিত্ৰটো তোমালোকৰ ভাৰতৰ এখন মানচিত্ৰ আঁকি আৰু তলৰ যিকোনো 3টা চিনাক্ত কৰা এখন তেল শোধনাগাৰ ভেৰি ইম্পৰ্টেণ্ট পশ্চিম উপকূলৰ এটা বন্দৰ তাৰপিছত আছে এটা ঔদ্যোগিক নগৰ যিকোনো ঔদ্যোগিক নগৰ দেখাই দিলে হ'ল এটা ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণ ভাৰতৰ এটা নদী চ' এইবোৰেই আছিল তোমালোকৰ কুৱেশ্যন জিঅ'গ্ৰাফিৰ চ' ইয়াৰ পৰা তোমালোকে যদি পঢ়া তেনেহ'লে বহুত তোমালোকৰ কমন পৰিব বুলি মই আশা ৰাখিছোঁ চ' ভালকৈ পঢ়িবা তোমালোকৰ জিঅ'গ্ৰাফি দিনা ইমান বন্ধ নাই তোমালোকে পঢ়াৰ টাইম নাপাবা সেইকাৰণে মই আগৰ পৰাই তোমালোকে অলপ সাৱধান হ'বা